29 জুনত আজাৰা সভাগৃহৰ এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কৈছিল বৰদুৱাৰ স্যাটেলাইট টাউনশ্বিপ যদি নালাগে ৰাইজে লিখিতভাৱে জনালেই হ'ল। এই সন্দৰ্ভত সংগঠনটোৱে আজি মিৰ্জাত এক সংবাদমেলৰ আয়োজন কৰে। সংবাদমেল সম্বোধন কৰে ভূমিপত্তন দাবী সমিতিৰ উপদেষ্টা আদিত্য ৰাভাই। উপদেষ্টাগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীৰ বক্তব্যত আমি একমত, যদিও ভূমি অধিকাৰৰ আমাৰ যি দাবী আছে সেয়া চৰকাৰে মানিব লাগিব। আমাৰ দাবী চৰকাৰে নামানিলে সমগ্ৰ অসম জুৰি নিৰবিচ্ছিন্ন আন্দোলন চলি থাকিব। যথাৰ্থে পাঠ কৰিব ওলাইছোঁ যে সেইখন আমি এনেদৰে প্ৰেছ বিজ্ঞপ্তিটো যুগুত কৰা হৈছে। বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতি, মুখ্য কাৰ্যালয় বাগান বজাৰ, ডাক বৰদুৱাৰ, জিলা কামৰূপ গ্ৰাম্য, RHAC অসম 781120 দিনাংক 2/7/2025 ইংৰাজী। প্ৰসংগ প্ৰেছ বিজ্ঞপ্তি। মুখ্যমন্ত্ৰীৰ কথামতে বৰদুৱাৰ বাগান পতিত ভূমিৰ হক দখলী ৰাইজৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ নালাগে বুলি লিখিত আবেদন। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, যোৱা 29/6/2025 ইংৰাজী তাৰিখ ৰবিবাৰে আজাৰা সভাগৃহত সাংবাদিকৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কয় যে যদি বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ নালাগে তেন্তে আন্দোলন নকৰি বৰদুৱাৰৰ ৰাইজে লিখিতভাৱে জনালেই হ'ল। সেই হেতুকে বৰদুৱাৰ বাগান ভূমিপত্তন দাবী সমিতিয়ে আন্দোলনৰ কাৰ্যসূচী নলৈ আজি 2/7/2025 ইংৰাজী তাৰিখ বুধবাৰে সকলো জনজাতি, আদিবাসী আৰু অন্যান্য ভোগদখলী ৰাইজ তথা সহযোগী সংগঠনসমূহৰ সৰ্বসন্মতিক্ৰমে ৰাইজক বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ নালাগে বুলি সকলোৰে স্বাক্ষৰ সম্বলিত এক আবেদন প্ৰস্তুত কৰি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা তথা বিভিন্ন সংশ্লিষ্ট বিভাগলৈ প্ৰদান কৰা হয়। লগতে অতি শীঘ্ৰে শতিকা প্ৰাচীন বাগান পতিত ভূমিৰ সকলো পৰিয়ালক স্থায়ী ভূমি পট্টা প্ৰদান কৰিবলৈ সজোৰে দাবী জনায়। ৰাইজৰ দাবী: 1. প্ৰস্তাৱিত বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ আনুষ্ঠানিকভাৱে বাতিল কৰক। ডেকা বন্ধু বা অন্যান্য যিসমূহ আমাৰ এইটো দোকান পোহাৰ এইবিলাক গঢ়ি উঠিছে, তাৰ লগতে আমাৰ মিৰ্জাৰ পৰা সম্পূৰ্ণ চান্দিবিলৈকে যিসমূহ আমাৰ বজাৰ পোহাৰ দোকান আছে, সকলোৰে জীৱন জীৱিকা বৰ্তাই ৰখাত সহায় কৰিছে। গতিকে চান্দিবিখন অকল চান্দিবিবাসীৰ নহয়, আচলতে চান্দিবিখন সমগ্ৰ অসমবাসীৰ, সমগ্ৰ ভাৰতবাসীৰ বুলি ক'ব পাৰি। এনেকুৱা ঠাই যথেষ্ট দুৰ্লভ পোৱাটো আমাৰ অসমত। তেনে ক্ষেত্ৰত অসম গৌৰৱ চান্দিবিৰ পৰ্যটনস্থলীৰ যথেষ্ট ক্ষতি হ'ব আৰু তাত থকা ইতিমধ্যে যিসকলে জীৱন জীৱিকা বৰ্তাই আছে তেওঁলোকৰ বৰ্তমানৰ জীৱন জীৱিকাও তছনছ হৈ যাব। আমি বিকল্প উন্নয়ন বিচাৰোঁ। চান্দিবিখনক সম্পূৰ্ণ প্ৰাকৃতিক যিটো পৰ্যটনস্থলী সেই হিচাপে গঢ় দিয়ক, তাৰে স্থায়ী মানুহবিলাকক সহযোগ কৰক, চৰকাৰে তাক উন্নত কৰক।